কলিয়াবৰ কাশফুল উলুম বৰখুলি ইছলামিয়া মাদ্ৰাছাৰ উদ্যোগত অহাকালি পবিত্ৰ খতমে কুৰআন, খতমে বুখাৰী শ্বৰীফ ও দস্তৰবন্দী উপলক্ষে আয়োজন কৰা হৈছে ৬৩তম বাৰ্ষিক দীনী জলছাৰ। বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পোৱা নিশা জাতীয় দ্ৰব্য আৰু অসামাজিক কাৰ্যকলাপে এজন যুৱকৰ লগতে এখন ঘৰ, এটা পৰিয়াল কেনেদৰে ধ্বংস হৈছে আৰু কেনেদৰে এই কুকাৰ্যৰ পৰা এজন যুৱক বা এখন ঘৰ উদ্ধাৰ কৰিব পাৰি সেই সম্পৰ্কে আমন্ত্ৰিত বিশিষ্ট অতিথিসকলে বক্তব্য প্ৰদান কৰিব। এই দীনী জলছা অনুষ্ঠানত প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব আল জামিয়াতুল আৰবিয়া দাৰুল হাদিছ জামিয়া নগৰ পীৰ বজাৰ হুজাইৰ হজৰত মাওলানা শ্বেখ নাছিৰুদ্দিন আল কাছিমি সাহাব। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পশ্চিমবংগৰ হজৰত মাওলানা আবু উবাইদা চতুৰ্বেদী সাহাব। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন ইছলামিক চিন্তাবিদ হজৰত মাওলানা আবুল কালাম আল কাছিমি সাহাব আৰু মুখ্যকাৰী হিচাপে উপস্থিত থাকিব ছালিমুদ্দিন আহমেদ সাহাব। অহাকালি অনুষ্ঠিত হ'বলগীয়া বিশাল দীনী জলছা অনুষ্ঠানলৈ সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। হয়, আপোনালোকে দেখা পাইছে যে আমাৰ নগাঁও জিলাৰ উত্তৰে ধৰ্মীয় শিক্ষানুষ্ঠান কাশফুল উলুম বৰগুলি ইছলামিয়া মাদ্ৰাছা একমাত্ৰ আমাৰ বৰগুলিৰ ধৰ্মীয় আঞ্চলিক শিক্ষা প্ৰতিষ্ঠান। ইয়াত প্ৰত্যেক বছৰেই ধৰ্মীয় সভা আয়োজন কৰা হয়। সেই হিচাপে এইবাৰো এখন সভাৰ আয়োজন কৰা হৈছে আৰু সভাত আপোনাৰ পবিত্ৰ কুৰাণ, খতমে বুখাৰী আৰু দস্তৰবন্দী হ'ব আৰু দস্তৰবন্দীৰ পিছত আমাৰ বুখাৰী শ্বৰীফৰ দোৱা হ'ব, জোহৰ নামাজ বাদ। আৰু এই সভাত প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব হুজাই আল জামিয়াতুল আৰবিয়া দাৰুল হাদিছ জামিয়া নগৰ পীৰ বজাৰ হুজাইৰ নছিৰুদ্দিন আল কাছিমি সাহাব। আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পশ্চিমবংগৰ পৰা আবু উবাইদা চতুৰ্বেদী সাহাব। আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব হুজাই জামিয়া ইছলামিয়া জালালিয়া মাদ্ৰাছাৰ শিক্ষক আবুল কালাম আল কাছিমি সাহাব। গতিকে আমি গোটেই অসমবাসীক এই ধৰ্মীয় সভাখনৰ কাৰণে প্ৰথমতে মই তেখেতসকললৈ দোৱাৰ কাৰণে আহ্বান জনাইছোঁ, যাতে এই সভাখনৰ জৰিয়তে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত শান্তি প্ৰতিষ্ঠা হয়, সকলোৱে ইছলাম ধৰ্মৰ যি নিয়ম নীতি সেইখিনি পালন কৰিব পাৰে। আৰু সকলোলৈ এই সভাত আমি নিমন্ত্ৰণ জনাইছোঁ যাতে এই দিনজোৰা কাৰ্যসূচীত আহি পেলাই সকলোৱে অংশগ্ৰহণ কৰে। নগাঁও জিলাৰ উলনি থানাৰ অন্তৰ্গত কাশফুল উলুম বৰগুলি ইছলামিয়া মাদ্ৰাছাখন এটি বিশাল ধৰ্মীয় শিক্ষানুষ্ঠান, য'ত ছাত্ৰসকলক ধৰ্মীয় শিক্ষাদানৰ উপৰিও সাধাৰণ বিষয়ৰ জ্ঞান প্ৰদান কৰা হয়। এই মাদ্ৰাছাখনত অহা ইংৰাজী 4/1/2026 তাৰিখ ৰবিবাৰ দিনজোৰা কাৰ্যসূচীৰে বিশ্ব শান্তি কামনা কৰি পবিত্ৰ খতমে কুৰাণ, খতমে বুখাৰী ও দস্তাৰবন্দী উপলক্ষে এটি বিশাল দীনী জলছাৰ আয়োজন কৰা হৈছে। এই জলছাখনৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ সমাজত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ যেনে জুৱা, মদ, বাং, ড্ৰাগছ, বাল্যবিবাহ ইত্যাদি পৰিহাৰ কৰি আমাৰ সমাজখনক কেনেকৈ আমি এটি সুস্থ সবল সমাজ হিচাপে গঢ় দিব পাৰোঁ তাৰে কামনা কৰা হৈছে। আৰু সেইদিনাখন ৰাতিপুৱা 8 বজাৰ পৰা খতমৰ কাম আৰম্ভ হ'ব। জোহৰ নামাজৰ পাছত সমূহীয়া দোৱা হ'ব, য'ত বিশ্বৰ সকলো মানুহৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰা হ'ব। আৰু সন্ধিয়াৰ পাছৰ পৰা আমাৰ মুকলি সভাৰ কাম আৰম্ভ হ'ব। গতিকে ইয়াত এই সভাখনত আমি ইছলামিক ও সাধাৰণ বিষয়ৰ অভিজ্ঞ পণ্ডিতসকলক আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে তেখেতসকলৰ বহুমূলীয়া ভাষণেৰে আমাৰ ৰাইজক আপ্লুত কৰিব। আৰু মই আশা ৰাখিছোঁ এই সভাখনত যিহেতু ৰাইজে যথেষ্ট পৰিমাণে আৰ্থিক বা পৰামৰ্শ দি সহায় সহযোগিতা আগবঢ়াইছে, আশা ৰাখিছোঁ সেইদিনাখন উপস্থিত থাকি ৰাইজে সহায় সহযোগিতা সভাখনৰ সৌন্দৰ্য বৃদ্ধি কৰিব। গতিকে এয়া আমাৰ কমিটিৰ ফালৰ পৰা ৰাইজৰ ওচৰত বিনম্ৰ আহ্বান। আৰু ইয়াত প্ৰধান অতিথি হিচাপে থাকিব হুজাই নিবাসী মুহাদ্দিছে কবিৰ
আলহাজ হজরত মৌলানা শেখ নসিরুদ্দিন আল কাসিমি সাহাব। মুখ্য অতিথি হিসাবে থাকিব পশ্চিমবঙ্গৰ নিবাসী মৌলানা জনাব আলহাজ হজরত মৌলানা আবু উবাইদা চতুর্বেদী সাহাব। বিশিষ্ট অতিথি হিসাবে থাকিব হুজাই নিবাসী হজরত মৌলানা আবুল কালাম আল কাসিমি সাহাব। বিশিষ্ট কাৰী হিচাপে থাকিব বাংলাদেশৰ কাৰী আহমদ বিন ইউছুফৰ পৰা সনদপ্ৰাপ্ত ইণ্টাৰনেশ্যনেল কাৰী মৌলানা সালিমুদ্দিন সাহাব।